শেহতীয়া গুৱাহাটীৰ কৃত্ৰিম বানৰ যি পৰিস্থিতি এই পৰিস্থিতিৰ পিছতে এগৰাকী মন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিছে। আসলতে এয়া মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰম্বনা নহয়, এয়া বিৰম্বনা হৈছে গুৱাহাটীবাসীৰ, কিয়নো গুৱাহাটীৰ কাষতে লাগি আছে মেঘালয় আৰু মেঘালয়ৰ বাবেহে এতিয়া গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা হৈছে। আৰু এই মন্তব্য কৰিছে এইবাৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘলে। আৰু অশোক সিংঘলে কি মন্তব্য কৰিলে আমি পুনে পুনে আপোনালোকক জনাব বিচাৰিছো ফুল প্লেট মাধ্যমেৰে। গুৱাহাটীৰ কৃত্ৰিম বানৰ দুখ মেঘালয়ৰ ৰঙাপানী, এই মন্তব্য কৰিছে অশোক সিংঘলে। গুৱাহাটীৰ নলা নৰ্দমাৰ পৰিৱৰ্তে মেঘালয়ৰ পানীক দোষাৰোপ মন্ত্ৰী অশোক সিংঘলৰ। মেঘালয়ৰ পানী গুৱাহাটীলৈ নামি অহাৰ বাবেহে গুৱাহাটীত কৃত্ৰিম বান সৃষ্টি হৈছে। কালি গুৱাহাটীত হোৱা পানীৰ ৰং আছিল ৰঙা, অৰ্থাৎ কালি গুৱাহাটীত যি কৃত্ৰিম বান হ'ল তাৰ পানীৰ ৰং ৰঙা। গুৱাহাটী নলাৰ পানীৰ ৰং কলা, ৰঙা নহয়। গতিকে আপুনি ভাবি লওক, এয়া মেঘালয়ৰ কাৰণে হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী। 1.5 ঘণ্টাত 136 মিলিমিটাৰ বৰষুণৰ ফলত যি কৃত্ৰিম বানৰ সৃষ্টি হ'ল, সেই কৃত্ৰিম বানৰ দোষাৰোপ দিলে মেঘালয়। মেঘালয়ে পাহাৰ ধ্বংস প্ৰসংগকো টানি আনিলে অশোক সিংঘলে। মহানগৰৰ কৃত্ৰিম বানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘল। আৰু অশোক সিংঘলৰ প্ৰতিক্ৰিয়াৰ পিছতে এতিয়া ৰাজ্যজুৰি মহানগৰবাসীৰ প্ৰতিক্ৰিয়া আহিছে, কিয়নো মহানগৰবাসীয়ে বিভিন্ন সময়ত তেওঁলোকে কৃত্ৰিম বানৰ সমস্যাক লৈ দীৰ্ঘদিনৰ পৰা আচলতে দশক ধৰি ৰাজ্যত যিখন চৰকাৰ থাকে সেইখন চৰকাৰে প্ৰতিবাৰে তেওঁলোকে আহ্বান জনায় আৰু প্ৰতিখন চৰকাৰেই কয়, প্ৰতিগৰাকী মন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা আমি শেষ কৰি দিম। আৰু গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা